হেল্ল' এভৰিৱান। আজি আমি আলোচনা কৰিম জেনেৰেল ছায়েন্সৰ কেইটামান গুৰুত্বপূৰ্ণ কুৱেশ্যন আপোনালোকৰ আগন্তুক এক্সামবিলাকৰ কাৰণে। ইয়াতে কুৱেশ্যন নম্বৰ 1 দিয়া আছে, ইন হিউমেনছ হাউ মেনি টাইপছ অফ ৱাটাৰ সলিউবল ভিটামিনছ আৰ দেয়াৰ। যদি আমি টোটেলি যদি ৱাটাৰ সলিউবল ভিটামিনছৰ নাম্বাৰ চাব যাওঁ তেতিয়া 13 হয়, কিন্তু ইয়াতে সুধিছে কি হিউমেনছ আমাৰ মানৱ দেহত পোৱা ৱাটাৰ সলিউবল ভিটামিনছৰ নাম্বাৰ কিমান বুলি সুধিছে। ইয়াতে আমি কাৰেক্ট অপশ্যনটো চুজ কৰিম 9। 9 প্ৰকাৰৰ ভিটামিন থাকে যোনটো ৱাটাৰ সলিউবল হয় আমাৰ বডিত পোৱা যায়। 9 প্ৰকাৰৰ ভিটামিন আৰু ৱাটাৰ সলিউবল ভিটামিন কোনবিলাক সেইটো আপোনালোকে অলৰেডি গম পায়। ভিটামিন বি এণ্ড ভিটামিন চি। ভিটামিন বিত বিভিন্ন ধৰণৰ ভিটামিন থাকে আপোনালোকৰ, ভিটামিন B1, B2, B3, পেন্থটেনিক এচিড বা আপোনালোকৰ B5, ভিটামিন বি কমপ্লেক্স, চাইনকোবালামিন, B12, এইবিলাক বিভিন্ন প্ৰকাৰৰ ভিটামিন দেখিবলৈ পোৱা যায়। কুৱেশ্যন নম্বৰ 2 দিয়া আছে, when an animal species gets wiped off from the face of the earth it is called। যদি কোনো এটা এনিমেলৰ স্পিচিছ যদি গুচাই দিয়া হয়, ৱাইপড অফ মানে কি হয়? ৱাইপড অফ মানে হ'ল আপোনালোকৰ ৰিমুভ কৰাটোক ৱাইপড অফ বুলি কোৱা হয়। যদি কোনো এটা এনিমেলৰ স্পিচিছ যদি গুচাই দিয়া হয় আমাৰ পৃথিৱীৰ পৰা, তাকে কি বুলি কোৱা হ'ব? তাকে কোৱা হ'ব এক্সটিংশ্যন। সেইটো আপোনালোকে মনত ৰাখিব। অপশ্যন চি ইজ দ্য ৰাইট আনচাৰ, এক্সটিংশ্যন। কুৱেশ্যন নম্বৰ 3 দিয়া আছে, হুইচ অফ দ্য ফলোয়িং ফ্ৰুইটছ ইজ নট এ গুড চ'ৰ্চ অফ ভিটামিন চি। তলৰ কোনটো ভিটামিন চিৰ এটা গুড চ'ৰ্চ নহয় বুলি সুধিছে। অৰেঞ্জটো আমি গম পাওঁ, টেঙাজাতীয় বস্তুবিলাকত ভিটামিন চি থাকে বুলি আমি গম পাওঁ, হয়নে নহয়? নেমু হওক বা আপোনালোকৰ কমলা হওক, সেইবিলাকত ভিটামিন চি থাকে, বুজিছেনে? অৰেঞ্জত ভিটামিন চি থাকে, লেমনতো ভিটামিন চি থাকে, আৰু যোনটো গুৱাভাটো ভিটামিন চি থাকে। কিন্তু ইয়াতে ডেটছ যোনটো অপশ্যন দেখিছে, ইয়াতে কোনো ধৰণৰ ভিটামিন চি নাথাকে। অপশ্যন এ ইজ দ্য ৰাইট আনচাৰ। কুৱেশ্যন নম্বৰ 4 দিয়া আছে, হুইচ অফ দ্য ফলোয়িং এনিমেল ইজ এন অমনিভৰ। আপোনালোকেতো গম পায় হাৰ্বিভৰাছ মানে কি? হাৰ্বিভৰাছ মানে হ'ল আপোনালোকৰ তৃণভোজী, হয়নে নহয়? আৰু কাৰ্নিভৰাছ মানে হ'ল আপোনালোকৰ যিবিলাক মাংসভোজী, সেইবিলাক হ'ল কাৰ্নিভৰাছ। আৰু অমনিভৰ কোনবিলাকক কয়? যিবিলাকে মাংসও খায় আৰু লগতে ঘাঁহও খায়, সেইবিলাকক অমনিভৰ বুলি কোৱা হয়, বুজিছেনে? যদি হাৰ্বিভৰাছ বুলি কয় তেতিয়া সেইটো কি হ'ব? আপোনালোকৰ তৃণভোজী, অনলি ঘাঁহ খায়। আৰু যদি কাৰ্নিভৰাছ বুলি কয় তেতিয়া সেইটো কি খায়? অনলি মাংস খায় বা মাংসভোজী। আৰু অমনিভৰটোৱে কি হয়? অমনিভৰটো দুটা বস্তু খায়, ঘাঁহও খায় আৰু আপোনালোকৰ যোনটো মাংসও খায়। গতিকে অমনিভৰত কি আহে? অমনিভৰৰ ভিতৰত আপোনালোকৰ কাৰ্নিভৰাছ এণ্ড হাৰ্বিভৰাছ দুটাই আহে, বুজিছেনে? চ' আমাৰ কোনটো অপশ্যন কাৰেক্ট অপশ্যন কোনটো হ'ব? অপশ্যন ডি ইজ দ্য কাৰেক্ট অপশ্যন, বিয়েৰ। বিয়েৰে কি কৰে? ঘাঁহও খায় আৰু লগতে কি খায়? মাংসও খায়। গতিকে আমাৰ অমনিভৰ কোনটো হ'ব? বিয়েৰ হ'ব। লায়নটোতো আপোনালোকৰ কি খায়? মাংস খায়, হয়নে নহয়? টাইগাৰ কি খায়? মাংস খায়। ক্ৰকডাইল কি খায়? মাংস খায়। মাংসভোজী এইবিলাক। কুৱেশ্যন নম্বৰ 5, প্লাণ্টছ এণ্ড এনিমেলছ বিলংছ টু টু ডিফাৰেণ্ট ফৰ দ্য পাৰ্পছ অফ টেক্সনমিকেল ক্লাছিফিকেশ্যন। ক্লাছিফিকেশ্যনৰ কাৰণে যোনটো টেক্সনমিকেল ক্লাছিফিকেশ্যন, এই টেক্সনমিকেল ক্লাছিফিকেশ্যনৰ কাৰণে এনিমেল আৰু যোনটো প্লাণ্টছ, যিবিলাক উদ্ভিদ আৰু প্ৰাণী, সেইবিলাকক বেলেগ বেলেগ ডিফাৰেণ্ট কেটেগৰী ৰখা হয়। সেইটো কিহৰ কাৰণে ৰখা হয়? কোনটো প্ৰচেছৰ কাৰণে ৰখা হয়? ইয়াতে অপশ্যন চি ইজ দ্য ৰাইট আনচাৰ, কিংডম, বুজিছেনে? এটা প্লাণ্ট কিংডম থাকিব আৰু এটা এনিমেল কিংডম থাকিব। গতিকে সেইটো ক'ত কৰা হয়? কিংডম। কুৱেশ্যন নম্বৰ 6ত দিয়া আছে, ফ্লাৱাৰিং প্লাণ্টছ আৰ ক্লাছিফাইড আণ্ডাৰ। ফ্লাৱাৰিং যিবিলাক প্লাণ্টছ, যিবিলাক ফুল ফুলা গছ, সেইবিলাকক কোনটো আণ্ডাৰ ক্লাছিফাই কৰা হয়? সেইটো আপোনালোকে মনত ৰাখিব। অপশ্যন বি ইজ দ্য ৰাইট আনচাৰ, এনজিঅ'স্পাৰ্ম। যিবিলাক প্লাণ্টছত আপোনালোকে সাধাৰণতে ফুল দেখিবলৈ পোৱা যায়, হয়নে নহয়? এই ফুল ফুলা প্লাণ্টছসমূহক বা ফুল ফুলা উদ্ভিদসমূহক এনজিঅ'স্পাৰ্ম আণ্ডাৰত ৰখা হয়। আৰু যিবিলাক জিমন'স্পাৰ্ম হ'ল আপোনালোকৰ যিবিলাক প্লাণ্টছৰ কোনো ধৰণৰ ফুল নধৰে। সেইবিলাকক জিমন'স্পাৰ্ম বুলি কোৱা হয়। আৰু যিবিলাক প্লাণ্টছৰ ফুল ধৰে বা ফ্লাৱাৰিং প্লাণ্টছ হয়, সেইবিলাকক এনজিঅ'স্পাৰ্ম কেটেগৰী ৰখা হয়। আৰু মেইনলি আপোনালোকে গম পাব লাগে যে এনজিঅ'স্পাৰ্ম বুলি ক'লে লগে লগে আপোনালোকে গম পাব কি সেইটো ফুলৰ লগত ৰিলেটেড, আৰু জিমন'স্পাৰ্ম বুলি ক'লে সেইটো আপোনালোকে গম পাব কি তাতে কোনো ধৰণৰ ফুল দেখিবলৈ পোৱা নাযায়। কুৱেশ্যন নম্বৰ 7 দিয়া আছে, মেটাজোৱা ইজ দ্য চাইণ্টিফিক নেম গিভেন টু। মেটাজোৱাটো কাৰ চাইণ্টিফিক নেম হয় বুলি সুধিছে। ইয়াতে আপোনাৰ কাৰেক্ট অপশ্যনটো হ'ব অল দ্য এনিমেলছ। সকলোবিলাক এনিমেলছক মেটাজোৱা বুলি কোৱা হয়, আৰু মেটাজোৱাটো এটা চাইণ্টিফিক নেম হয় সকলোবিলাক এনিমেলছৰ কাৰণে। সেইটো আপোনালোকে মনত ৰাখিব। কুৱেশ্যন নম্বৰ 8 দিয়া আছে, এনিমেলছ ডেট হেভ এ বেকবন অৰ স্পাইন আৰ জেনেৰেলি ক্লাছিফাইড এজ। যিবিলাকৰ বেকবন থাকে বা আপোনালোকৰ যিবিলাক স্পাইন থাকে, ৰাজহাড় থাকে, সেইবিলাকক কিহৰ আণ্ডাৰত ৰখা হয়? সেইটোতো আপোনালোকে গম পাই চাগে অলৰেডি। অপশ্যন চি ইজ দ্য ৰাইট আনচাৰ, ভাৰ্টিব্ৰেটছ বুলি কোৱা হয়, হয়নে নহয়?
Question number 9. Question number 9 দিয়া আছে which is the largest cell in the human body? আমাৰ human body আটাইতকৈ ডাঙৰ cell কোনটো হয়? আটাইতকৈ ডাঙৰ cell হ'ল আপোনালোকৰ egg cell. Option B is the right answer. Question number 10. Question number 10 দিয়া আছে what is the most abundant element on the human body by mass? According to mass, যোনটো ভৰৰ সাপেক্ষে আমাৰ মানৱ শৰীৰত আটাইতকৈ বেছি পৰিমাণে থকা মৌলবিধ কোনটো হয়? সেইটো আপোনালোকে সকলোৱে মনত ৰাখিব অক্সিজেন। গোটেই আমাৰ ব্লাডতে অক্সিজেন আছে হয় নে নহয়? So option B is the right answer. Question number 11. Question number 11 দিয়া আছে which of the following is not a raptor? তলৰ কোনটো raptor নহয় বুলি সুধিছে। ইয়াতে আমাৰ correct optionটো হ'ব option B is the right answer. Bat কোনো ধৰণৰ raptor নহয়। Question number 12. Question number 12 দিয়া আছে bacteria are generally considered and fungi are considered. বেক্টেৰিয়া সমূহক কি হিচাপে কনচিডাৰ কৰা হয় আৰু ফাংগি সমূহক কি হিচাপে কনচিডাৰ কৰা হয় বুলি ইয়াতে সুধিছে। ফাংগিবিলাক বেক্টেৰিয়াবিলাকতো বেলেগ হয় নে নহয়? ফাংগিবিলাকো বেলেগ হয়। গতিকে আমাৰ কোনটো কাৰেক্ট অপশ্যন হ'ব লাগে? বেক্টেৰিয়াবিলাক আপোনালোকৰ এনিমেল বা প্লান্টছ হয় নেকি? বেক্টেৰিয়াবিলাক নেইডাৰ এনিমেলছ নৰ প্লান্টছ, বুজিছেনে? বেক্টেৰিয়াবিলাক প্লান্টছো নহয় আৰু আপোনালোকৰ এনিমেলছো নহয়, বুজিছেনে? আৰু ফাংগি যিবিলাক ভেঁকুৰবিলাক কি হয়? ভেঁকুৰবিলাক প্লান্টছ হয় নেকি বা এনিমেলছ হয় নেকি? সেইবিলাকো প্লান্টছ বা এনিমেলছ নহয়, কি হয়? আপোনালোকৰ নেইডাৰ এনিমেলছ নৰ প্লান্টছ। গতিকে আমাৰ কাৰেক্ট অপশ্যনটো কোনটো হ'ব? এ ইজ দ্য কাৰেক্ট অপশ্যন। বেক্টেৰিয়াবিলাক প্লান্টছো নহয় আৰু এনিমেলছো নহয়, ফাংগিবিলাকো প্লান্টছো নহয় আৰু কোনো ধৰণৰ এনিমেলছো নহয়। সেইটো কথা আপোনালোকে মনত ৰাখিব। Question number 13. Question number 13 দিয়া আছে which organism possess characteristic of plant and animal? কোনটো অৰ্গেনিজিমে প্লান্টছ আৰু এনিমেলছ উভয়ৰে কি কৰে কেৰেক্টাৰ শ্ব' কৰে? সেইটো আপোনালোকৰ হ'ব অপশ্যন এ ইউগ্লেনা। ইউগ্লেনাই কি কৰে? আপোনালোকৰ প্লান্টছ কেৰেক্টাৰো শ্ব' কৰে আৰু আপোনালোকৰ যোনটো এনিমেল কেৰেক্টাৰ আৰু আপোনালোকৰ এনিমেল কেৰেক্টাৰো শ্ব' কৰে। চ' অপশ্যন এ ইজ দ্য ৰাইট আনচাৰ ইউগ্লেনা। Question number 14. Question number 14 দিয়া আছে অক্সিনটিক চেলছ ইজ মেইন ফৰ ছেক্ৰেশ্যন অফ। অক্সিনটিক চেলসমূহ কিহৰ ছেক্ৰেশ্যনৰ কাৰণে হয় বা কিহৰ ছেক্ৰেশ্যনৰ কাৰণে আমাৰ বডিত থাকে অক্সিনটিক চেল? সেইটো আমাৰ ষ্টমাকত থাকে। গতিকে কিহৰ কাৰণে সেইটো ৰেছপনচিবল হ'ব? হাইড্ৰক্লৰিক এচিড ছেক্ৰেশ্যনৰ কাৰণে আমাৰ বডিত অক্সিনটিক চেল থাকে, বুজিছেনে? ষ্টমাকত থাকে। Question number 15. Question number 15 most repeated question আপোনালোকৰ SSC CGLত অহা question দেই। SSC CGLত অহা question হয় ইয়াতে allantois of embryo helps in। allantois of embryos কিহত হেল্প কৰে সেইটো আপোনালোকে মনত ৰাখিব। allantois of embryo বুলি শুনাৰ লগে লগে আপোনালোকে মনত ৰাখিব কি সেইটো আপোনালোকৰ এক্সক্ৰিশ্যনত হেল্প কৰে, এক্সক্ৰিশ্যন প্ৰচেছ, বুজিছেনে? Question number 16. Question number 16 দিয়া আছে example of an animal belongs to mollusca। তলৰ কোনটো এনিমেল মলাস্কা শ্ৰেণীৰ হয় সেইটো আপোনালোকে মনত ৰাখিব। যোনটো হাৰে ইজ দ্য animal belongs to mollusca. Question number 17. Question number 17 দিয়া আছে animal protein is called first class protein because it is। এনিমেল প্ৰটিনসমূহক কি বুলি কোৱা হয়? ফাৰ্ষ্ট ক্লাছ প্ৰটিন বুলি কোৱা হয়। কিয় ফাৰ্ষ্ট ক্লাছ প্ৰটিন বুলি কোৱা হয় সেইটো সুধিছে। সেইটো আমি সকলোৱে মনত ৰাখিব লাগিব কি এনিমেল প্ৰটিনসমূহত সৰ্বাধিক পৰিমাণে কি থাকে? এচেঞ্চিয়েল এমাইনো এচিডছ থাকে। গতিকে তাক সেইবাবে কি বুলি কোৱা হয়? আপোনালোকৰ ফাৰ্ষ্ট ক্লাছ প্ৰটিন বুলি কোৱা হয়। যিবিলাক যে আমি মাছ মাংস খাওঁ যে হয় নে নহয়? মাছ মাংসত সৰ্বাধিক পৰিমাণে কি থাকে? এচেঞ্চিয়েল এমাইনো এচিডছ থাকে আৰু এচেঞ্চিয়েল এমাইনো এচিডছবিলাক আমাৰ বডিৰ কাৰণে খুবেই প্ৰয়োজনীয় হয়, বুজিছেনে? Question number 18. Question number 18 দিয়া আছে ফটোপেৰিয়ডিজিম এফেক্টছ। ফটোপেৰিয়ডিজিম এফেক্টছটো ক'ত দেখিবলৈ পোৱা যায় বুলি ইয়াতে সুধিছে। সেইটো আমি অপশ্যনবিলাক চাওঁ। ফ্লাৱাৰিং প্লাণ্টছবিলাকত ফটোপেৰিয়ডিজিম এফেক্ট দেখিবলৈ পোৱা যায়। যোনটো ভেজিটেটিভ গ্ৰথবিলাকতো ফটোপেৰিয়ডিজিম দেখিবলৈ পোৱা যায় আৰু যোনটো ফ্ৰুইটিঙতো আমি ফটোপেৰিয়ডিজিম এফেক্টটো দেখোঁ। গতিকে আমাৰ কাৰেক্ট অপশ্যন কোনটো হ'ব? অল অফ দিছ। Question number 20. Question number 20 দিয়া আছে হোৱাট ইজ এ ফাৰ্মিং along with animal husbandry called। এনিমেল হাজবেণ্ডৰীৰ সৈতে সংলগ্ন কৰি যোনটো আমি কৃষি পদ্ধতি কৰোঁ বা ফাৰ্মিং কৰোঁ সেইটোক কি বুলি কোৱা হয়? সেইটোক কোৱা হয় মিক্সড ফাৰ্মিং, বুজিছেনে? অপশ্যন এ ইজ দ্য ৰাইট আনচাৰ। Question number 21. Question number 21 দিয়া আছে ভাৰ্মি কম্প'জিং ইজ ডান বাই। ভাৰ্মি কম্প'জিং কিহৰ দ্বাৰা কৰা হয়? ভাৰ্মি কম্প'জিং আপোনালোকেতো গম পাই চাগে ৱৰ্মছবিলাকৰ দ্বাৰা কৰা হয় নে নহয়? অপশ্যন চি ইজ দ্য ৰাইট আনচাৰ। Question number 22. Question number 22 দিয়া আছে মেডিচিন অফ কুইনিন ইজ প্ৰভাইডেড বাই। যোনটো কুইনিন মেডিচিন এই মেডিচিনটো কোনটো দ্বাৰা তলৰ কোনটোৱে প্ৰভাইড কৰে বুলি সুধিছে। ইয়াতে আমাৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন এ চিংখনা প্লাণ্ট।
সিংখনা প্লান্টে কি কৰে? সিংখনা প্লান্টে আপোনালোকৰ যোনটো কুইনিন বোলা মেডিচিনটোকে প্ৰডিউচ কৰে। আৰু কুইনিন কিহৰ কাৰণে এচেঞ্চিয়েল হয় বা কোনটো ৰোগৰ ট্ৰিটমেণ্টৰ কাৰণে কুইনিন আমাৰ প্ৰয়োজন হয়? কুইনিন প্ৰয়োজন হয় আপোনালোকৰ যোনটো মেলেৰিয়া ট্ৰিটমেণ্টৰ কাৰণে মেলেৰিয়াৰ ট্ৰিটমেণ্টৰ কাৰণে আপোনালোকৰ কুইনিন মেডিচিনটো ব্যৱহাৰ কৰা হয়। আৰু ডক্টৰসকলে কুইনিন ছালফেট সেইবিলাক আপোনালোকক প্ৰেছক্ৰাইব কৰে যদি আপোনালোকৰ মেলেৰিয়া ৰোগ হয়। Question number 23. Question number 23 দিয়া আছে process through which plants reproduce. যিবিলাক উদ্ভিদসকলে কিহৰ দ্বাৰা প্ৰজনন কৰে? কোনটো প্ৰচেছৰ দ্বাৰা উদ্ভিদসকলে প্ৰজনন কৰে বুলি ইয়াতে সুধিছে। সেইটো আমি সকলোৱে মনত ৰাখিব লাগিব যে পলিনেশ্যন, যোনটো পলিনেশ্যন বুলি কোৱা হয়, পলিনেশ্যন প্ৰচেছৰ দ্বাৰা প্লাণ্টছসকলে কি কৰে? ৰিপ্ৰডাকশ্যন কৰে বা ৰিপ্ৰডিউচ কৰে। আৰু পলিনেশ্যনৰ বিভিন্ন প্ৰকাৰ থাকে, হয়নে নহয়? ৱাটাৰ পলিনেশ্যন থাকে। আৰু আপোনালোকৰ যোনটো বিভিন্ন ৱাইন পলিনেশ্যন থাকে। আৰু আপোনালোকৰ এনিমেলৰ থ্ৰু দিও আপোনাৰ মৌ-মাখিৰ থ্ৰু দিও হয় পলিনেশ্যন, হয়নে নহয়? সেইবিলাক হ'ল পলিনেশ্যনৰ এটা টাইপছ। Question number 24. Question number 24 দিয়া আছে What does corpus luteum secretes? Corpus luteum কি নিঃসৰণ কৰে? Secretes মানে হ'ল নিঃসৰণ কৰা। Corpus luteum আপোনালোকৰ কি secretes কৰে? সেইটো আপোনালোকে মনত ৰাখিব progesterone. Progesterone is secreted by corpus luteum. আৰু প্ৰজেষ্টেৰনটো কি হয়? প্ৰজেষ্টেৰনটো আপোনালোকৰ আমাৰ মেল বডিত থকা এক প্ৰকাৰৰ হৰমন হয়। আৰু এইবিলাক এক প্ৰকাৰৰ কি হয়? ছেক্স হৰমন হয়, হয়নে নহয়?